নমস্কাৰ মই পংকজ বৰুৱা ৰাইট এডুকেশ্যন তৰফৰ পৰা আজি মই আপোনালোকলৈ এটি ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো মই আপোনালোকক ইউজিচি নেটৰ যিটি ইউনিট 4 তাৰে অসমীয়া সংস্কৃতিৰ ওপৰত আছে। অসমীয়া সংস্কৃতিত ইছলামীয় যিটো উপাদান সেই উপাদানৰ ওপৰত আপোনালোকৰ পৰীক্ষাত কুৱেশ্যন আহে। এটা কুৱেশ্যন মই লৈ আহিছোঁ। এই কুৱেশ্যনটো এনেদৰে আছে, হাছান হুছেইনৰ কাৰবালাৰ কাহিনীক লৈ ৰচিত গীতবোৰ কোন শ্ৰেণীত পৰে? 1 নম্বৰটো হৈছে জিকিৰ গীত, 2 নম্বৰতে জাৰি গীত, কৰুণ গীত আৰু বুৰঞ্জীমূলক গীত। এতিয়া এই কুৱেশ্যনটো যদি আমি আলোচনা কৰিবলৈ যাওঁ তেতিয়া আমি প্ৰথমতে হাছান হুছেইন কাৰবালাৰ কাহিনীৰ বিষয়ে অকণমান জানিব লাগিব আৰু লগতে এই জিকিৰ গীত বা জাৰি গীতবোৰ কি, এই কৰুণ গীত কোনবিলাকক কৰুণ গীতত পৰে বা বুৰঞ্জীমূলক গীতৰ বিষয়ে আপোনালোকে জানিব লাগিব। আজি মই এই ভিডিঅ'টোত যিহেতু ইছলামীয় যিসকল আমাৰ অসমীয়া সংস্কৃতিৰ যিটো উপাদান সেই ওপৰত আজি আলোচনা কৰিম। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। এতিয়া প্ৰথমতে আপোনালোকে জানিব লাগিব যে হাছান হুছেইনৰ যিটো কাহিনী, এই হাছান হুছেইন এই হাছান হুছেইনৰ যিটো কাহিনী, এই কাহিনীটো জানিবলৈ হ'লে আপোনালোকে হজৰত মহম্মদৰ পৰা আহিব। হজৰত মহম্মদৰ কনিষ্ঠ কন্যা আছিলে ফাতেমা আৰু কি কৈছিলে, ফাতেমাক যেতিয়া বিয়া কৰাইছিলে হজৰত আলীয়ে, যেতিয়া হজৰত আলীয়ে বিয়া কৰাওঁতে তেখেতলোকৰ দুটা সন্তান জন্ম হৈছিলে। 1 নম্বৰ হৈছে কি হাছান আৰু 2 নম্বৰতে কি হৈছে হুছেইন। এতিয়া হজৰত আলীৰ যেতিয়া মৃত্যু হৈছিলে, তেখেতৰ মৃত্যুৰ পাছত মুছলমান ধৰ্ম জগতৰ সৰ্বোচ্চ পদ আছিলে যিটো খলিফা পদ, এই খলিফা পদ কি কৰিছিলে, এই হাছেনে লাভ কৰিছিলে। কিন্তু সেই সময়ত চিৰিয়াৰ শাসনকৰ্তা কোন আছিলে? মবিয়া আছিলে। এতিয়া এই মবিয়া কি হৈছে, অতিশয় ঈৰ্ষাপৰায়ণ হৈছিলে আৰু তেখেতে কি কৰিছিলে, নিজেই এই যিটো খলিফা পদ ল'বৰ কাৰণে কি কৰিছিলে, ষড়যন্ত্ৰ কৰি কি কৰিছিলে, এই হুছেইনৰ লগত কি কৰিছিলে, যুদ্ধ ঘোষণা কৰিছিলে। আৰু পাছত কি হুছেইনক তেখেতে এই মবিয়াই কি কৰিছিলে, বিষ খুৱাই তেখেতক হত্যা কৰিছিলে। পাছত মবিয়াৰ যেতিয়া মৃত্যু হয়, এতিয়া যিটো আমাৰ চুক্তিমতে, যিটো মুছলমানসকলৰ যিটো চুক্তিমতে কি হৈছে, হুছেইনক কি কৰিছে, খলিফা পদ দিব লাগিছিল। কিন্তু হুছেইনক খলিফা পদ নিদি কি কৰিছিলে, এজিদক কি কৰিছিলে, এই খলিফা পদ দিছিলে। তেতিয়া এই এডিজ আৰু হুছেইনৰ মাজত কি হৈছিলে, প্ৰচণ্ড যুদ্ধ হৈছিলে বা তীব্ৰ বিৰোধিতা হৈছিলে। কিন্তু এজিদ আছিলে যথেষ্ট অত্যাচাৰী আছিলে। তেতিয়া সেইটো সময়ত কি কৰিছিলে, তেখেতে যিটো কুফাৰবাসী আছিলে তেখেতসকলৰ চবকে কি কৰিছিলে, অত্যাচাৰ কৰিছিলে নানা প্ৰজাসকলে। আৰু তেখেতে কি কৰিছিলে, মক্কালৈ যি ৰাইজ যেতিয়া গৈছিলে, মক্কালৈ যোৱাৰ পথত কি কৰিছিলে, এজিদৰ সৈন্যই নানা অত্যাচাৰ কৰি ইউফ্ৰেটিছৰ নৈ পাৰত কাৰবালাৰ মেৰুপ্ৰান্তত যুদ্ধ কৰি এই হুছেইন আৰু তেখেতৰ যিখিনি মানুহ আছিলে সকলোকে কি কৰিছিলে, মৃত্যুদণ্ড দিছিলে বা তেখেতসকল শ্বহীদ হ'ব লগা হৈছিলে। এই কৰুণতম যিখিনি মৰ্মস্পৰ্শী কাহিনীটো স্মৰণ কৰি এইটো মহৰমৰ 10 তাৰিখে, এইটো আপোনালোকে মনত ৰাখিব, মহৰমৰ কেই তাৰিখে, 10 তাৰিখে চিয়া মুছলমানসকলে কি কৰিছিলে, কলা সাজ পিন্ধি হাছান হুছেইনৰ সমাধিস্থানলৈ এক শোকদল কৰি যাত্ৰা কৰিছিলে আৰু ঘৰে ঘৰে হাছান হুছেইনৰ কাৰবালাৰ কাহিনীক লৈ ৰচিত এই কৰুণ গীতবিলাক শ্ৰৱণ কীৰ্তন কৰি আত্মাৰ সদগতিৰ কাৰণে আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছিলে। আমি যাক কি বুলি কওঁ, মহৰম বুলি কওঁ, মহৰম। এতিয়া আপোনালোকে এই মহৰমৰ বিষয়ে নিশ্চয় জানে চাগে। এইটো এটা মুছলমান যিখন সম্প্ৰদায়ৰ মানুহবিলাকৰ এইটো এটা মাহ হয়, এইটো এটা মাহৰ নাম মহৰম। গতিকে এই মাহত এই পৰ্বটো পালন কৰাৰ কাৰণে এই পৰ্বটোৰ নামেই হৈছে মহৰম ৰাখি দিয়ে তেখেতসকলে। তাৰপিছতে আমি যদি
ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ তেতিয়া আমি দেখিম 1 নম্বৰ অপশ্যনটো আছে আমাৰ জিকিৰ গীত। এতিয়া জিকিৰ গীতখিনি কোনে ৰচনা কৰিছিলে এতিয়া আমি সেইটো জানিব লাগিব। জিকিৰ গীত বুলি কোৱাৰ লগে লগে এটা আমাৰ জনপ্ৰিয় জিকিৰ আছে। জিকিৰটো এনেধৰণৰ, হিন্দু কি মুছলমান একে আলাৰ ফৰমান, মোৰ মনত ভেদাভেদ নাই অ' আল্লাহ, মোৰ মনত ভেদাভেদ নাই। এইটো এটা অতি জনপ্ৰিয় জিকিৰ গীত। এতিয়া এই জিকিৰ হৈছে কি জানেনে, পবিত্ৰ আল্লাহৰ নাম স্মৰণ কৰা হৈছে ইছলাম ধৰ্মীয় বা লোকসকলৰ এইবিলাক কি হৈছে স্তুতি গীত বুলি কোৱা হয়। এতিয়া জিকিৰৰ যিখিনি আৰবী শব্দ যদি আমি বিচাৰি চাওঁ তেতিয়া আমি ইয়াৰ অৰ্থটো কি হৈছে জানেনে, জিকৰ, আৰবী শব্দ জিকৰ বা কিছুমানে এইটো জিকিৰ এনেকৈ উচ্চাৰণ কৰে। এতিয়া ইয়াৰ অসমীয়া অৰ্থ যদি আমি চাওঁ, জিকৰৰ অসমীয়া অৰ্থ হৈছে কি স্মৰণ কৰা, স্মৰণ কৰা আৰু কি হৈছে ঘনে ঘনে উচ্চাৰণ কৰাটো হৈছে ইয়াৰ অৰ্থ। এতিয়া এই জিকিৰসমূহ ৰচনা কৰিছিলে কোনে জানেনে, শ্বাহ মিলনে। কেতিয়াবা এইটো প্ৰশ্ন আপোনালোকৰ আহিব পাৰে, শ্বাহ মিলন। এতিয়া এই শ্বাহ মিলন বা আমাৰ শ্বাহ মিলনক কি বুলি কোৱা হয়, আজান ফকীৰ বুলি কোৱা হয়। এতিয়া অসমৰ যিসকল মুছলমান আছিলে এই মুছলমানসকলে কি কৰিছিলে জানেনে, নামাজ ৰোজা জাকাত যিবিলাক ইছলামীয় যিবিলাক ৰীতি নীতি আছিলে সেইবিলাক পালন কৰা নাছিলে। আৰু তেওঁ অসমীয়া ভাষাত বা অসমীয়া যিবিলাক আমাৰ দেহ বিচাৰ গীতৰ দৰে আল্লাহৰ নাম কলিমা দেহৰ ভংগুৰতা আদি অন্তৰ্ভুক্ত কৰি এই জিকিৰবিলাক তেখেতে শ্বাহ মিলন বা আজান ফকীৰে এইবিলাক ৰচনা কৰিছিলে। আৰু অসমীয়া ভাষাৰ মাজত কি কৰিছিলে, এইবিলাক ফাৰ্চী আৰবী আদি শব্দৰ প্ৰয়োগো কৰিছিলে তেখেতে। আৰু এই জিকিৰসমূহ কি কৰিছিলে, সমূহীয়াকৈ গোৱা এইবিলাক একোটা লোকগীত আছিলে, এইবিলাক সমূহীয়াকৈ গাইছিলে। আৰু ইৰাকৰ বাগদাদৰ এখন গাঁৱত এই আজান ফকীৰৰ তেখেতৰ জন্ম হৈছিলে। আৰু যেতিয়া এই সময় আছিলে সেইটো কি খ্ৰীষ্টীয় 7ম-8ম শতিকামানত অসমলৈ কেইজনমান পীৰৰ সৈতে তেখেতে আহিছিলে। আৰু এই এটা জনশ্ৰুতি মতে আজান পীৰে পোনপ্ৰথমে অসমত কি কৰিছিলে, আপোনালোকে আজান দিয়ে যে এই আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিলে। আৰু তেওঁৰ নাম আজান ফকীৰ, তেখেতৰ নামেই কি কৰিছে শ্বাহ মিলনক আজান ফকীৰ বুলি নাম দিছিলে। আৰু সেইটো সময়ত যেতিয়া অসমত মুছলমান ধৰ্ম তেখেতে প্ৰচাৰ কৰিছিলে সেইটো সময়ত যথেষ্ট তেখেতে সমস্যাৰ সৃষ্টি হৈছিলে, তেখেতে অতি বদনামৰো ভাগি হ'বলগীয়া হৈছিলে। আৰু সেইটো সময়ত অসমৰ আহোম ৰজা আছিলে গদাধৰ সিংহ। এইটো আপোনালোকে কেতিয়াবা ইয়াৰ লগত ৰিলেটেড কুৱেশ্যন দিব পাৰে। তেতিয়া গদাধৰ সিংহই কি কৰিছিলে, তেখেতে যে এজন ধৰ্মগুৰু বুলি গম পায়, তেখেতে কি কৰিছিলে, এই দিখৌমুখৰ খৰাগুৰি চাপৰিত তেখেতে মাটি বাৰী ঘৰ আৰু মছজিদ সজাই দিছিলে। আৰু মছজিদ সজাই দি তাতে তেখেতে ধৰ্ম প্ৰচাৰ কৰিবলৈ দিছিলে খৰাগুৰি চাপৰিত। গতিকে এইখিনি মষ্ট ইম্পৰ্টেণ্ট হয়। আৰু ইয়াৰ পিছত যদি আমি চাওঁ জাৰি গীত কোনবিলাক হয়, এতিয়া আমাৰ জাৰি গীত বুলি কোৱাৰ লগে লগে আপোনালোকে জানিব যে জাৰি গীতৰো এক প্ৰকাৰৰ কৰুণ গীতেই। ইয়াৰ মূল অৰ্থ হৈছে জাৰি বুলি কোৱাৰ লগে লগে হৈছে ইয়াৰ বিননি বা কি হৈছে এবিধ শোক গাথা বুলি কোৱা হয় এই জাৰিবিলাকক। এই কৰুণ ৰসৰ গীতত কি হৈছিলে, হাছান হুছেইন কাৰবালাত ঘটা কৰুণ কাহিনী এই জাৰিবিলাকতো প্ৰকাশ পাইছিলে। আৰু মহৰমৰ সময়ত নৃত্য সমদলেৰে এই গীতবিলাক গাইছিলে। আৰু ধীৰ স্থিৰ গহীন গম্ভীৰ এই গীতসমূহ কি হৈছিলে, কৰুণ কাহিনী আৰু শোকাত্মক আবেদন মানে বিশেষভাৱে লক্ষণীয় এইখিনি। আৰু এই জাৰি গীতবিলাক গালে যে বৰষুণ হয় বুলিও মুছলমান সমাজৰ লোকৰ মাজত এটা জনবিশ্বাস প্ৰচলিত আছে। তাৰপিছতে আপোনালোকে গম পালেই চাগে, এতিয়া হাছান হুছেইনৰ গীতবিলাক যদি আমি আলোচনা কৰিবলৈ যাওঁ, মূলতঃ এইবিলাক কি হৈছে কি আমাৰ কৰুণ গীত। এতিয়া জাৰিসমূহো এক প্ৰকাৰৰ কৰুণ গীত। ইয়াৰ যদি আমাৰ কাৰেক্ট অপশ্যনটো যদি চাবলৈ যাওঁ, জাৰি আৰু কৰুণ গীত যদি দুইটাই আপুনি অপশ্যন দিওঁ তেনেহ'লে আমাৰ ভুল নহ'ব। কিন্তু ইয়াত এনচাৰ কি মতে আমাৰ কোনটো শুদ্ধ হ'ব সেইটো আমি চাব লাগিব। এতিয়া আমি বুৰঞ্জীমূলক যদি গীত বিষয়ে যদি আমি আলোচনা কৰিবলৈ যাওঁ, বুৰঞ্জীমূলক গীতবিলাক হৈছে আহোমসকলে এই বুৰঞ্জী সাহিত্য ৰচনা কৰিছিলে। আহোমসকলে এই বুৰঞ্জী শব্দৰ অৰ্থ যদি আমি চাওঁ
বু মানে হৈছে কি মূৰ্খ মূৰ্খ ৰণ ৰণ মানে হৈছে শিক্ষা আৰু জি মানে হৈছে কি ভঁৰাল গতিকে বুৰঞ্জীৰ যদি আমি অৰ্থ যদি বিচাৰি যাওঁ আমাৰ নজনা কথাৰ ভঁৰাল বা মূৰ্খৰ শিক্ষাৰ ভঁৰাল বুলিও কোৱা হয় গতিকে এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট এইটো কথা আপোনালোকে মনত ৰাখিব এতিয়া আমাৰ এই স্বৰ্গদেউ চুকাফাই কি কৰিছিলে এই বুৰঞ্জী লিখিবৰ কাৰণে তেখেতে নিৰ্দেশ দিছিলে আৰু ইয়াক আমাৰ ফিৰিং ফুকনক তেখেতে প্ৰথম বুৰঞ্জী যিখিনি লিখিবৰ কাৰণে প্ৰথম নিৰ্দেশনা দিছিলে সেইখিনি কথা মনত ৰাখিব যেনেকৈ বদন বৰফুকনৰ গীত মণি কোঁৱৰৰ গীত এইবিলাকো কিছুমান বুৰঞ্জীমূলক গীত ইয়াৰ ওপৰত মই আগৰ ভিডিঅ'ত আপোনালোকক এইখিনি আলোচনা কৰিছোঁ এতিয়া যদি আপোনালোকে এই কুৱেশ্যনটোৰ চাগে গোটেইকেইটা অপশ্যন বুজি পাইছেই তথাপিতো আপোনালোকৰ কেতিয়াবা এই জিকিৰ আৰু জাৰিৰ গুৰুত্ব কি এনেকুৱা ধৰণৰো কেতিয়াবা প্ৰশ্ন আহিব পাৰে তেতিয়া আপোনালোকে মনত ৰাখিব যে আজান ফকীৰৰ জিকিৰ আৰু জাৰিৰ মাজেদি সংসাৰ যাত্ৰাৰ যিখিনি সংকেত প্ৰতিফলিত হৈছে আৰু জীৱনৰ প্ৰতিটো খোজতে আমি সচেতনভাৱে খোজ দিব লাগে আৰু মানৱ দেহ ক্ষণস্থায়ী এই অস্থায়ী দেহক লৈ আমি অহংকাৰ কৰিব নালাগে এইখিনি হৈছে তেখেতৰ জাৰিৰ চাহ মিলন বা আজান ফকীৰৰ জাৰিৰ মূল বিশেষত্ব আৰু অসমত চাহ মিলন বা আজান ফকীৰেই অসমত পোন প্ৰথমবাৰৰ কাৰণে আজান দিবৰ কাৰণে তেখেতে শিকাইছিলে বুলি আমাৰ জনপ্ৰবাদ আছে গতিকে শেষত তেখেতে চকুৰি ভকতৰ সৈতে কি কৰিছিলে এই আজান ফকীৰে দিশমুখৰ খাৰগুৰি চাপৰিত চকুৰি ভকতৰ সৈতে ধৰ্ম চৰ্চা কৰিছিলে এইখিনিও আছিলে তেখেতৰ মূল বিষয় যেতিয়া আমাৰ ৰামসিংহই যেতিয়া অসম আক্ৰমণ কৰিবলৈ আহিছিলে অসম আক্ৰমণ কৰিবলৈ আহোঁতে তেখেতৰ লগত কিছুমান শ্বাহ আকবৰ তেনেকুৱা কেইজনমান 7জন তেখেতে ধৰ্মগুৰু লগত আহিছিলে সেই ধৰ্মগুৰু কেইজনে কি কৰিছিলে অসমত আমাৰ মুছলমান ধৰ্মৰ প্ৰচাৰৰ কাৰণে তেখেতসকলে কি কৰিছিলে যথেষ্ট অগ্ৰণী ভূমিকা লৈছিলে আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু এই লগতে আমাৰ ৰাইট এডুকেশ্যন চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব এতিয়া এই ভিডিঅ'টোৰ ইম্পৰ্টেঞ্চখিনি যদি আমি চাওঁ APSC UGC নেট JRF স্লেট অসম পুলিচৰ বিভিন্ন ধৰণৰ এক্সামত এই এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে আমাৰ ৰিচেণ্ট যিটো ADRE যিটো পৰীক্ষা আমাৰ হ'বলৈ গৈ আছে তাৰ ওপৰত আমাৰ প্ৰশ্ন আহে লগতে আমাৰ স্লেটৰ এক্সামতো প্ৰায় বা নেটৰ এক্সামৰ আমাৰ যিহেতু সিলেবাছত এইটোৰ কোড টপিক আছেই গতিকে ইয়াৰ ওপৰত প্ৰায় প্ৰশ্ন আহিবই গতিকে ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেনেহ'লে লগৰ বন্ধু বান্ধৱীক এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ থেংক ইউ